ফাইনেলি গাইজ মোৰ বিয়াখন পাতিলোঁ আপোনালোকক নক'লোঁ আৰু তেনেকুৱাই পাই যাব মোৰ বিয়াখন পাতি দিওঁ নেকি এনেকুৱা লাগিছে গাইজ কি খবৰ আজি হ'ল 6 ডে আৰু আগৰ ভিডিঅ'টো দেখিছে মেকআপৰ 5 ডেত কি কি শিকিছিল আপোনালোকক জনাম মানে জনাইছিলোঁ আৰু আজি হ'ল 6 ডে मजा आया আজি মই ওলাইছোঁ অৱশ্যে ভাত খাব আছে কাৰণে লিপষ্টিক দিয়া নাই আৰু অলপ পিছত যাম আৰু আগৰ ভিডিঅ'টোৰ দৰে এইটো ভিডিঅ'টো মৰম দিব বুলি আশা ৰাখিলোঁ আৰু তেনেহ'লে চাই থাকক আজি কি হয় আৰু এতিয়া মই যাব ওলালোঁ বাবা আহি আছে আজি আমাৰ ড্ৰেছ কেনেকৈ পিন্ধিব লাগে শিকাই আছে আৰু এছামিজ ফাৰ্ষ্টত শিকাইছে জানে অলৰেডি অসমীয়া যিহেতু চ' তাইয়ে আজি মডেল তাইৰ ওপৰত প্ৰেক্টিচ কৰি আছে আৰু এছামিজ লুকটো দেখুওৱা হৈ গ'ল ये लोग कहाँ से आते हैं আৰু গাইজ এছামিজ লুকটো দেখুওৱা হৈ গ'ল আৰু মইতো জানোৱে আৰু এতিয়া মানে শাৰী লুক দেখাব এয়া এই লাল শাৰী পিন্ধি ৰেডি ৱাও মাইনা ক'ত যাবা তাৰপিছত তোমালোকে প্ৰথমতে ফাৰ্ষ্টতে এই বস্তুটো আগতে কৰি ল'বা বেডত এনেকৈ ৰাখি পেলাই এনেকৈ লৈ এনেকৈ দিলা লুকটো দেখাই আছোঁ আৰু এইদিনাখন হ'ল 9 ডে এইদিনাখন আমাক এইকেইদিন যিমান দিন মেকআপ শিকিছোঁ তাৰ ওপৰত আমাক মেকআপ কৰিব দিছিলে আৰু মই এজনী বাৰ ওপৰত কৰিছোঁ এয়া দেখাই আছোঁ কেনেকুৱা হৈছে এয়া দেখিছে তাইক মই এয়া কৰি দিছোঁ অৱশ্যে আইলাইনাৰ দিয়া নাই তাই বোলে নিদিয়ে আৰু মই আৰু শিল্পা বাক মই কৰি দিলোঁ আৰু আমি তিনিজনী ন সেইকাৰণে এজনী ৰখি থাকিব লগা হৈছে তাই এতিয়া হেয়াৰৰ কিবা ষ্টাইলটো কৰি আছে আৰু এতিয়া মোক ৰমেনা বাই মেকআপ কৰি দি আছে ইয়াত দেখিছে পুৰা ভূত বনাই ৰাখিছে প্ৰথমতে মোক নাজানো আৰু
सबर करो बोला धक्का बुक्की नहीं এতিয়া মোক মেকআপ কৰি দি আছে ইমান ধুনীয়া এই যে মেকআপ আৰ্টিষ্ট চাই লগ কৰিছে কণ্টেক্ট কৰিব ইমান ধুনীয়া কৰি দিলে ইমান নাম্বাৰটো দিবা নেকি पैसा ही पैसा होगा कॉलेज बगा कर दिए से माय गॉड इसको कहते हैं 1 नंबर वाला मेकअप वाओ मैं इमान का क्यूट कर बन दिस तुका वाओ तो ही taksun तो हाथ तला कर बन बका वाओ कैसा लुक है रे इधर मैं थान में लग दी अरे कहना क्या चाहते हो ফাইনেলি গাইছ মোৰ মেকআপ কমপ্লিট হৈছে আৰু এতিয়া মই বহি আছোঁ মেকআপ কৰা হোৱা নাই হ'লে আমি চাম আৰু ঘৰত এক মেকআপ কৰি দি আছে ধুনীয়া লাগিছে মেকআপটো সুস্মিতাই তাইক কৰি দিছে আৰু তাইক মই কৰি দিছোঁ আৰু মোক তাই কৰি দিছে আৰু আজি হ'ল ডে 10 আজি আমাক মাৰাঠী লিখ শিকাব আৰু এতিয়া মেমে মেকআপ কৰি আছে এয়া মডেলজনী এয়া দেখিছে কি ধুনীয়া হৈছে আই মেকআপ আৰু এতিয়া হেয়াৰ ষ্টাইল কৰি আছে আমাক ওচৰৰ পৰা চাব দিছে পুৰা ধৰিব দিছে আমাক যাতে জানো প্ৰেক্টিছ কৰিব পাৰোঁ আৰু এয়া দেখিছে খোপাটো কিমান ধুনীয়াকৈ বনাইছিলে অলপ বেলেগ ডিজাইনত বনাইছিলে আৰু ভালো লাগিছে আৰু এইবিলাক ষ্টন হয় এইবিলাক লগাই দিছে কপালত যে পিন্ধো আমি ফোটবিলাক সেইবিলাকে আৰু এতিয়া লুকটো কমপ্লিট হৈছে আৰু সো তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক তাৰপিছত মডেলজনী ফটোশ্বুটৰ কাৰণে আউটডোৰত গৈছিল আৰু তাৰপিছত আমাক মেমৰ মাকে চুলি কেনেকৈ কাৰ্ল ষ্ট্ৰেটনিং কৰিবলৈ চব শিকাইছিলে আৰু ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগিলে নিশ্চয় আপোনালোকে কমেণ্ট কৰি এটা জনাব আৰু